চলন্ত মেজিকত মহিলা অধিবক্তাৰ শালীনতা হানিৰ চেষ্টা লম্পট যুৱকৰ যোৰহাট তিতাবৰৰ মাজত চলাচল কৰা মেজিকত সংঘটিত হৈছে এই ঘটনা। কৰ্মস্থানলৈ মেজিকত আহি থকা অৱস্থাত চিনামৰাত মেজিকত উঠিছিল এই লম্পটটো। মেজিকত বহাৰ পিছৰে পৰা মহিলা অধিবক্তাগৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত হাত দিয়াৰ চেষ্টা কৰে। অধিবক্তাগৰাকীয়ে বিৰোধিতা কৰাৰ বাবে মেজিকত এনে কাম হয় বুলি কয় লম্পটটোৱে। আনহাতে সম্প্ৰতি যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী অধিবক্তাগৰাকীয়ে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাচনিৰ ৰিপৰ্ট AIM লাইভ। তিতাবৰ ৰঙাজানৰ পৰা আপোনাৰ যোৰহাট বৰ্তলৈ আহি আছিলোঁ। তেনে মেজিকত আহি থকা অৱস্থাতে চিনামৰাৰ কাৰ্মেল স্কুল নোপোৱাৰ আগতে এজন যাত্ৰী মেজিকখনত উঠে আৰু উঠি পিনি তেওঁ তাৰমানে মানুহজনে ভাল ব্যৱহাৰ মোৰ লগত নকৰে, প্ৰাইভেট পাৰ্টত টাচ কৰিব চেষ্টা কৰে আৰু তেওঁক তেনেকুৱা কৰি নাহিবলৈ কোৱাত মানে তেওঁ মোৰ কথা বাৰে প্ৰতি অমান্য কৰি বাৰে একেখিনি কাৰ্যকে কৰিবলৈ চেষ্টা কৰি থাকে আৰু তেওঁক কোৱাত কৈছে যে এনেকুৱাবিলাক কাম তাৰমানে মেজিকত চলে বুলি। তেওঁ আপোনাৰ চিনামৰাৰ কাৰ্মেল স্কুল নোপোৱাৰ আগত উঠিছিলে। মই ড্ৰাইভাৰজনক কোৱা হৈছিলে, ড্ৰাইভাৰজনেও শুনিছে মই কৈ থকা। তেখেতেও কৈছিলে আচলতে যাত্ৰীজনক যে আপুনি ভালকৈ বহি আহক, এনেকুৱা অসভ্যালি নকৰিব বুলি। তেতিয়া তেখেতে ড্ৰাইভাৰজনৰ কথাও অমান্য কৰিলে। এতিয়া মই আইনৰ কাষ চাপিছোঁ আৰু আৰক্ষীৰো কাষ চাপি পেলাই আহিছোঁ বৰ্তমান। তেওঁ মেজিক ষ্টেণ্ডত নাই নমা, মেজিক নৰখোৱাৰ আগতে তাৰমানে মোক ভিডিঅ' কৰা দেখি তেওঁ মেজিকৰ পৰা জঁপিয়াই নামি দিলে। মই তেখেতৰ ভিডিঅ' এটা কৰিছিলোঁ। তেওঁ মোৰ লগতে যিহেতু এগৰাকী অধিবক্তাৰ লগতে এনেকুৱা হৈছে, যোনবিলাক কলেজলৈ অহা যোৱা ছাত্ৰী তেওঁলোকৰ লগত আৰু বেলেগ পেচেঞ্জাৰৰ লগত তেওঁ কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সেইটোৱে মোৰ লগত মই এতিয়া এগৰাকী অধিবক্তাৰ কাৰণে কাষ চাপিছোঁ, আইনৰ কাষ চাপিছোঁ। আৰু তেনেকুৱা ক্ষেত্ৰত কিছুমান হয়তো ষ্টুডেণ্টে কাষ চাপিব নোৱাৰিবও পাৰে, তেওঁলোকে ক'বও ভয় কৰিব পাৰে। সেইকাৰণে মই আজি আইনৰ কাষ চাপিবলৈ ওলাই আহিছোঁ। আচলতে মোৰ লগতে আমাৰ লগত একেলগে কাম কৰা এগৰাকী অধিবক্তা পিংকি গগৈ, তেওঁ মেজিকত আহি থকা অৱস্থাত তেওঁক যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে, চলন্ত গাড়ীৰ ভিতৰত তেওঁক যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে, সাংস্কৃতিক ৰাজধানী যোৰহাটত গৰিমাত আচলতে কলংক সানিছে। আৰু ড্ৰাইভাৰজনক বাৰে প্ৰতি তেওঁ কৈছিলে যে গাড়ীখন থানাত ভৰাই দিয়ক, কিন্তু ড্ৰাইভাৰজনে গাড়ীখন থানাত নভৰাই ষ্টেণ্ডলৈ লৈ গ'ল। আৰু যেতিয়া তেওঁ মোক ফোন কৰিলে, ছাৰ মোৰ লগত এনেকুৱা হৈছে, মই যেতিয়া ক'লোঁ যে তুমি ভিডিঅ' কৰা, ভিডিঅ' কৰিব লোৱা সময়তে চলি থকা গাড়ীখনৰ পৰা মানুহজন জাপ মাৰি গুচি গ'ল। আৰু সেই মানুহজনে কৈছে যে মেজিকত এনেকুৱা চলেই। তাৰমানে গতিকে এনেকুৱা পাখণ্ড আচলতে, যে মেজিকত এনেকুৱা কাম কৰিবৰ কাৰণে মেজিকত অহা এই পাখণ্ডটোক অতি সোনকালে যোৰহাট আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। আমি এতিয়া OC মহোদয়ক ফোন কৰিছোঁ, আমি তেওঁক FIR দিমগৈ। অতি শীঘ্ৰে তেওঁক ভিডিঅ' ফুটেজ চাই তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যদিহে তেওঁক গ্ৰেপ্তাৰ কৰা নহয়, তেওঁক উচিত শিক্ষা দিয়া নহয় আচলতে, তেতিয়াহ'লে এই মেজিকৰ সন্থাৰ বিৰুদ্ধে কিন্তু আমি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ম। দৰকাৰ হ'লে আমি তেওঁৰ ওপৰত গোটেই মেজিক সন্থাৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ হাতত ল'ম। যিহেতু এগৰাকী অধিবক্তাৰ ওপৰত এনেকুৱা এটা কৰ্ম কৰিছে, তাকো দিন দুপৰত। গতিকে সাধাৰণ মানুহৰ কেনেকুৱা এটা অৱস্থা হ'ব, যদি সাধাৰণ মানুহৰ এনেকুৱা ঘটনা ঘটিও আছে, তেওঁলোকে সাহস নকৰে আৰক্ষী কাষ চাপিবলৈ। গতিকে আজি এজন অধিবক্তাৰ লগত এইটো হৈছে, অধিবক্তাগৰাকী আহিছে, আমি এটা FIR দিম। গতিকে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, অতি শীঘ্ৰে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আহি আছোঁ, মানুহজনে মোক চিগনেল দিছে, মই উঠাই আহিছোঁ। তাৰপৰা উঠাইছোঁ, আহিছে যেনিবা বাইদেউ আৰু তাৰ মাজত কিবা কিবি তৰ্কাতৰ্কি লাগি থাকোঁতে যেনিবা মই গালিও পাৰিছোঁ মানুহজনক যে আপুনি পেচেঞ্জাৰ দুজন নহয়, আৰু আছিলে, বেলেগ পেচেঞ্জাৰ আছিলে, নথকা নহয়। মানুহজন DIC ওচৰতে উঠিছিলে, থানাত ভৰাই দিবলৈ এইডোখৰত ৰাখিবলৈ কৈছিলে। মই এইডোখৰত চাইডো কৰিছিলোঁ। নহয়, ইয়াত ৰাখিবলৈ মানে কি, আমাৰো ভয় লাগেতো, ধৰক পটককৈ ফাইন চাইন কাটি দিয়ে, হেৰি কৰে, য'ত ত'ত আমিও ৰাখি দিব নোৱাৰোঁ ঘপককৈ। আমাৰো এইবোৰ হেৰি থাকে। পৰিৱেশটো কেনেকুৱা হৈছিলে তেতিয়া? পৰিৱেশটো মইতো পিছলৈ তেনেকৈ মই চাব মেলিব নোৱাৰোঁতো, ধৰক গাড়ী চলাই থকা মানুহ। আৰু গাড়ীখনত বাইদেৱে তাক গালি পাৰিছে, সিও বাইদেউক কিবা কিবি কৈছে, নোপোৱা নহয়, বাইদেউকো কৈছে, বাইদেউ তাক গালি পাৰিছে। তাৰপৰা মই হেৰি কৰি পেলাই মই কৈছোঁ বোলো, তই উৎপাত কৰি নাহিবি বোলো, মনে আহিছ, ভালদৰে বহি আহ বোলো, মই তেনেকৈ কৈছোঁ তাক। এতিয়া অন্য জাতি আছে, অন্য জাতিসকলে কি কৈছিলে তেতিয়া? অন্য জাতিসকলে তেনেকৈ একো হেৰি কৰা নাই বাৰু দেই। বাকী ব্যৱহাৰত কেনেকুৱা আছিলে মানুহজনৰ? ব্যৱহাৰ মই পিছলৈ ঘূৰি চাব নোৱাৰোঁতো, ধৰক সেইবোৰ মই পিছলৈ আমি আগত থকা মানুহ, পিছত বহি আহিছে, আমি ঘূৰি চাব নোৱাৰোঁ যে। এনেই মই কথাবোৰহে শুনিছোঁ। মই মানুহজন আগত পিছে আমি নাই দেখা, মই সেইজন নাই দেখা বাৰু। নহয়, বাইদেৱে কৈছে অন্য হেৰি কৈছে যে আপুনি মোৰ গাত হাতখন লাগিছে, আপুনি হেৰি কৰি দিয়ক, হেৰি
অকণমান ইপিনে যাওক। তেতিয়া মানুহজনে মানে কৈছে ক'ত হেৰি হৈছে আমুক তামুক, তাৰমানে সেইজনে ফোনত কথা পাতি আহিছে আৰু কোনে মই সেইটো নাই বাৰু, হেৰি নাই এইটো হেৰিয়ত তাৰমানে মানুহজনে হয়তো ক'ব পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।